আজি মান্দাকাটা যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল খেলত গছপুলি ৰোপণৰ ওপৰত আপুনি কিবা অলপ কওক। ধন্যবাদ। প্ৰতি বছৰৰ দৰে এইবাৰ মান্দাকাটা যুৱ মঞ্চই যি গছপুলি ৰোপণৰ আয়োজন কৰিছিল তাত মই নিৰ্দিষ্ট হিচাপে আছিলোঁ। সেয়েহে মই ভাবোঁ সমূহ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে জনাব বিচাৰোঁ যে প্ৰত্যেকেই বৰ্তমান যুগত গছৰ ওপৰত সুৰক্ষা দিয়া দৰকাৰ হৈ পৰিছে, কাৰণ গছ থাকিলেহে মানুহ জীয়াই থাকিব। সেয়েহে মই ভাবোঁ আজিৰ যি মঞ্চত বা আজি যি শ্ৰদ্ধাৰ সামাজিক ব্যক্তিসকল ইয়াত আছে, সকলোকে মই ইয়াতে আহ্বান জনাব বিচাৰোঁ যে জন্মৰ দিনাখনে লগতে যদি একোটাকৈ গছপুলি ৰোপণ কৰি এই বহল পৃথিৱীখনক এটা চিৰসেউজীয়া কৰি তোলে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু প্ৰত্যেকেই বাৰ্থডে দিনাখনে প্ৰত্যেকৰ ঘৰৰ পৰিয়ালত যদি যেতিয়া বাৰ্থডে পালন কৰে, সেই দিনটোত অকল যে কেক কাটে বা অন্য উৎসৱ পালন কৰাৰ নিচিনাকৈ কৰে মই ভাবোঁ, কিন্তু যদি একোটাকৈ গছপুলি ৰোপণ কৰে সেই ল'ৰাজনৰ বা সেই ছোৱালীজনীৰ বা নিজৰ ওপৰত যি এটা স্মৃতি জীয়াই ৰাখে, তাৰ কাৰণে মতে আহ্বান জনাইছোঁ। আৰু শেষত পুনৰ এই যুৱ মঞ্চৰ সমূহ কৰ্মকৰ্তা উদ্যোক্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জনাই মই দুষাৰকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।